নৱনিৰ্মিত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মন্ত্ৰী অশোক সিংহাল আন্তঃগাঁথনি পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ কৰিছোঁ হাস্পতাল কৰ্তৃপক্ষৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকীয়ে। ইপিনে ৰাজ্যৰ অন্যতম উন্নত প্ৰযুক্তিবিদ্যা সম্পন্ন প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ আশ্বাস প্ৰদান কৰে। চলিত বৰ্ষত মহাবিদ্যালয়ত 100গৰাকী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ সুযোগ লাভ কৰিব। কম সময়ৰ ভিতৰত মুকলি কৰা হ'ব এই চিকিৎসালয়খন। ধুনীয়া বুলি ক'ব নালাগে, ইট ইজ ৱৰ্ল্ড ক্লাছ। বিশ্ব মানদণ্ডক চুব পৰা এক ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত হৈছে। কিন্তু এই ইনষ্টিটিউটত আত্মা যদি আহিব লাগে, ইয়াত কাম কৰি থকা, ইয়াত কৰ্মৰত হ'ব লগা ডক্টৰখিনি, পেৰামেডিকেল, নাৰ্ছ চবে যেতিয়া আন্তৰিকতাৰে এই ইনষ্টিটিউশ্যনক নিজৰ ইনষ্টিটিউশ্যন বুলি গ্ৰহণ কৰি কাম আৰম্ভ কৰিব, তেতিয়া এই ইনষ্টিটিউশ্যনটোৱে প্ৰাণ পাই উঠিব। আৰু মই ভাবোঁ যে ইয়াত কিছু সময় লাগে। মেডিকেল কলেজ একদিনতে তৈয়াৰী নহয়। এটা ইটা লগাই যেনেকৈ ৱালটো তৈয়াৰী কৰিব লাগে, প্ৰত্যেক বছৰ ইম্প্ৰুভমেণ্ট কৰি মই ভাবোঁ যে 6 বছৰ লাগিব, 5 বছৰ 6 বছৰ অন্তত লাগিব যে মেডিকেল কলেজ পূৰ্ণাংগ ৰূপ ল'ব। স্বাস্থ্যমন্ত্ৰী হিচাপে মই সুখী, অতি সোনকালে